ভাৰতৰ সংসদীয় ৰাজনীতিত আজি ঘটিল এক চাঞ্চল্যকৰ ঘটনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যোগপতি গৌতম আদানীক আক্ৰমণ কৰা আন এগৰাকী বিৰোধী সাংসদ পৰিল এই পাৰ্ডনৰ ক্ষেত্ৰত। অৰ্থাৎ মোদী আৰু গৌতম আদানীক হঠাতে আক্ৰমণৰ লক্ষ্য কৰি লোৱা আন এগৰাকী বিৰোধী সাংসদৰ পৰথল খাৰিজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰে থকা কৰা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ সাংসদ পদ আজি খাৰিজ কৰা হ'ল। ইয়াকে লৈ আজি ভাৰতীয় ৰাজনীতিত লাগিছে তীব্ৰ তোলপাৰ। মোদী চৰকাৰৰ প্ৰতিশোধৰ ৰাজনীতি বুলি সৰব চৰ্চা চলিছে বিৰোধী ইণ্ডিয়া মৰ্চাৰ মাজতো। গণতন্ত্ৰক হত্যা কৰি বিৰোধীৰ বিৰুদ্ধে মোদী চৰকাৰে অভিযান চলাই গৈছে। এইবুলি সমালোচনাৰ মুখৰ হৈছে ইণ্ডিয়া মৰ্চাৰ অংশীদাৰী দলসমূহৰ। ধনলৈ লোকসভাত প্ৰশ্ন সোধা গোচৰত অভিযুক্ত হৈছিল টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই। মহুৱাৰ সাংসদ পদ খাৰিজৰ পক্ষে সংসদৰ এথিক্স কমিটিয়ে লোকসভাৰ অধ্যক্ষক দাখিল কৰিছিল বিশেষ প্ৰতিবেদন। ইয়াৰ পাছতে আজি লোকসভাত তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীৰ সাংসদ পদ খাৰিজৰ প্ৰস্তাৱ উত্থাপন কৰা হ'ল। শাসকীয় এনডিএ তথা বিজেপি সাংসদসকলৰ সমৰ্থনত খাৰিজ কৰা হয় মহুৱা মৈত্ৰৰ সাংসদ পদ। মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত আজি লোকসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। কিন্তু ভোটগ্ৰহণৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী সাংসদসকলে ৱাকআউট কৰিলে লোকসভাৰ পৰা। শাসকীয় বিজেপি তথা এনডিএৰ সাংসদসকলে তৃণমূলৰ কেইগৰাকীৰ সাংসদ পদ খাৰিজৰ পক্ষত আজি ভোটদান কৰিলে। ভোটগ্ৰহণৰ পাছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মৈত্ৰৰ সাংসদ পদ খাৰিজৰ প্ৰস্তাৱ গৃহীত কৰিলে। ইফালে মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ কৰাক লৈ লোকসভাত সৃষ্টি হ'ল তীব্ৰ হুলস্থুলীয়া পৰিৱেশৰ। বিৰোধী ইণ্ডিয়া মৰ্চাৰ সাংসদসকলে একমুখে গৰিহণা দিলে মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজৰ। প্ৰতিটো বিৰোধী দলে তৃণমূল নেত্ৰীগৰাকীৰ সাংসদ পদ খাৰিজৰ আখ্যা দিছে মোদী চৰকাৰৰ ষড়যন্ত্ৰ বুলি। সংসদৰ মোদী বিৰোধী কণ্ঠস্বৰ ৰুদ্ধ কৰিবলৈকে মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ কৰা হ'ল বুলি অভিহিত কৰিছে বিৰোধী নেতৃবৰ্গই। সংসদ ভৱনৰ চৌহদতে বিৰোধী নেতৃবৰ্গ সৰব হয় মোদী চৰকাৰৰ বিৰুদ্ধে। সংসদ ভৱনৰ বাহিৰত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰথমেই সৰব হ'ল মহুৱা মৈত্ৰই। তেওঁৰ বয়স বৰ্তমান ৪৯ বছৰ। কিন্তু আগন্তুক ৩০ বছৰ ধৰি প্ৰতিটো মুহূৰ্ততেই বিজেপিৰ বিৰুদ্ধে যুদ্ধ দি যাব বুলি হুংকাৰ প্ৰদান কৰিলে মহুৱা মৈত্ৰই। বিজেপিৰ সন্মুখত কেতিয়াও মূৰ নোদোৱাই বুলি দৃঢ়ভাৱে সাংবাদিকৰ আগত বক্তব্য দাঙি ধৰিলে তৃণমূলৰ নেত্ৰীগৰাকীয়ে। আন তৃণমূলৰ কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীও মহুৱা মৈত্ৰৰ পক্ষত দৃঢ়তাৰে থিয় দিছে। জনতাই বিজেপিক সমষ্টিত প্ৰত্যুত্তৰ দিব বুলি তৃণমূলৰ মুৰব্বীগৰাকীয়ে আক্ৰমণ কৰিলে গেৰুৱা দলটোক। বিজেপিয়ে প্ৰতিটো মুহূৰ্ততে গণতন্ত্ৰক দুৰ্বল কৰি গৈছে বুলি তীব্ৰভাৱে মন্তব্য আগবঢ়ালে মমতা বেনাৰ্জীয়ে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 14 অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনন্ত দেশদাহীয়ে মহুৱাৰ বিৰুদ্ধে দুৰ্নীতি আৰু অবৈধ ধন সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ আধাৰতে 15 অক্টোবৰত বিজেপি সাংসদ নিশিকান্ত দুবেই মহুৱা মৈত্ৰক সাংসদ পদৰ পৰা নিলম্বিত কৰিবলৈ দাবী উত্থাপন কৰিছিল। আনহাতে 19 অক্টোবৰত বৃহৎ বিস্ফোৰণ ঘটাইছিল ব্যৱসায়ী দৰ্শন হীৰানন্দীয়ে। তৃণমূলৰ নেত্ৰীগৰাকীয়ে নিজৰ সাংসদ পদৰ একাউণ্টৰ লগইন ID তেওঁক প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিলে বিশিষ্ট উদ্যোগপতিগৰাকীয়ে। ইয়াৰ পাছতেই 27 অক্টোবৰত এটা টিভি সাক্ষাৎকাৰত মহুৱা মৈত্ৰই হীৰানন্দীক এই লগ ইন ID প্ৰদানৰ কথা স্বীকাৰ কৰিলে। গুৰুত্বপূৰ্ণ যে এই দৰ্শন হীৰানন্দীৰ পৰাই বৃহৎ অংকৰ উৎকোচ লৈ মহুৱা মৈত্ৰই লোকসভাত মোদী আৰু আদানীৰ সম্পৰ্ক সন্দৰ্ভত প্ৰশ্ন তোলাৰ অভিযোগ তুলিছিল। হীৰানন্দীৰ পৰা ধন লৈ মোদী আৰু আদানীৰ সম্পৰ্ক সন্দৰ্ভত 50টা প্ৰশ্ন সোধাৰ অভিযোগ কৰিছিল বিজেপি সাংসদ নিশিকান্ত দুবে। ইয়াৰ পাছতেই 2 নৱেম্বৰত মহুৱা মৈত্ৰক সংসদৰ এথিক্স কমিটিয়ে তলব কৰিলে। এই দিনটো সৃষ্টি হ'ল এক নাটকীয় পৰিস্থিতি। এথিক্স কমিটিৰ মুৰব্বী বিজেপি সাংসদ বিজয় সোণকাৰে তেওঁক অশুভনীয় প্ৰশ্ন কৰা বুলি অভিযোগ উত্থাপন কৰিলে মহুৱা মৈত্ৰই। কমিটিৰ সোধা পোছা কোঠাৰ পৰা অগ্নিশৰ্মা হৈ ওলাই আহিছিল তৃণমূলৰ নেত্ৰীগৰাকী। ইয়াৰ পাছতেই 10 নৱেম্বৰত কমিটিয়ে মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ পৰামৰ্শ প্ৰদান কৰিলে লোকসভাৰ অধ্যক্ষক। তাৰ পাছত আজি অন্ত পৰে মহুৱা মৈত্ৰৰ সংসদীয় জীৱনৰ। পশ্চিমবংগৰ কৃষ্ণনগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল মহুৱা মৈত্ৰই। চাঞ্চল্যকৰ ৰাজনৈতিক ঘটনাক্ৰমত আজি দিনটোত সাংসদবিহীন হৈ পৰে কৃষ্ণনগৰ সমষ্টি। এতিয়া তৃণমূলৰ নেত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ দৰে বিষয়টো আদালতলৈ লৈ যাবনে সেয়া আজিৰ তাৰিখত লক্ষণীয় বিষয় হিচাপে চিহ্নিত হৈছে। আহক চাই সমগ্ৰ ঘটনা আজি সম্পৰ্কত কি ক'ব খুজিছে আজিৰ দিনটোৰ সকলোৰে আকৰ্ষণৰ মধ্যমণি সাংসদ মহুৱা মৈত্ৰই। There is no evidence of any cash, of any gifts anywhere. The recommendation of expulsion is based solely on the ground that I have shared my Lok Sabha portal login. There are no rules whatsoever to govern the sharing of logins. As the hearing of the Ethics Committee demonstrates, all of us MPs are conveyor belts to get questions from the public, from citizens, and to voice that in Parliament. What is important is that if this Modi government thought that by shutting me up, they are going to do away with the Adani issue, let me tell you this, that this kangaroo court has only shown to the all of India that the haste and the abuse of due process you have used demonstrates how important Mr. Adani is to you
and to what length you will go to harass a single woman MP into shutting her into submission. Tomorrow the CBI will be sent to my house. I'm sure they will harass me for the next 6 months. But I would like to ask, what about the 13,000 crore coal scam of Mr. Adani that the CBI and the ED have not found place to look at? You tell me I have compromised national security with a login portal? Mr. Adani is buying all our ports, all our airports, and his shareholders are foreign professional investors, and the Ministry of Home Affairs is giving them clearance to buy all our infrastructure. Ramesh Biduri stands up in Parliament and says to Danish Ali, he's one of 26 Muslim MPs, only one of 26. In a country of 200 million Muslims, the BJP has 303 MPs and has not sent one Muslim to Parliament. Ramesh Biduri stood up and told Danish Ali, ye bhadwa, ye katwa, no action has been taken. Nothing has been taken. You hate minorities. You hate women. You detest Nari Shakti. You cannot handle power and authority. I'm 49 years old. I will fight you for the next 30 years inside Parliament, outside Parliament, in the gutter, on the streets. Adi হিংস্র মানবিকতার যদি আমি কেউ হই, স্বজন হারানো শ্মশানে তোদের চিতা আমি তুলবই. We will see the end of you. Do not wonder. Punjab, Sindh, Gujarat, Maratha, Dravida, Utkala, Bongo. You don't have the Punjab. Sindh is not ours. Dravid is not yours. Utkal is not yours. Bongo is not yours. Where do you think you're going to rule us? Where do you think you get this brute majority from? The Ethics Committee has no power to expel. You have assumed the powers of a quasi-judicial authority and imposed a penalty on me that you have no power to do. You have disregarded due process, proportionality, and abused every tenet. This is the beginning of your end. जब नाश मनुष्य पर छाता है तो पहले विवेक मर जाता है. We're going to come back and we're going to see the end of you. So thank you. দেখিবলৈ পালে মহুৱা মৈত্ৰৰ সাংবাদিকৰ আগত বিস্ফোৰণ আৰু এইদৰে ধনলৈ লোকসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰাৰ গুৰুতৰ অভিযোগৰ বাবে আজি সাংসদৰ পদ খাৰিজ হ'ল মহুৱা মৈত্ৰই। তাৰপিছত সাংবাদিকৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত মহুৱা মৈত্ৰই অভিযোগ উত্থাপন কৰিলে যে মোদী আৰু আদানী সম্পৰ্কক লৈ সদনৰ মজিয়াৰ সুস্থাৰ হোৱাৰ বাবে অতিকৈ পৰিকল্পিতভাৱে ৰহস্যজনক কাৰণত তেওঁ সংসদ পদ খাৰিজ কৰা হৈছে। আৰু ২৪ লোকসভা নিৰ্বাচনৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি আত্মবিশ্বাসহীন কংগ্ৰেছ দল। হিন্দী বলয় ৩খন ৰাজ্যত পৰাস্ত হোৱাৰ পাছত ২৪ত বিজেপিক পৰাস্ত কৰাৰ কংগ্ৰেছৰ মিছন এতিয়া থৰক পৰক। ২৪ৰ ছেমিফাইনেলত কংগ্ৰেছ বিধ্বস্ত হোৱাৰ প্ৰভাৱ পৰিছে ইণ্ডিয়া মৰ্চাৰ ওপৰতো। কংগ্ৰেছ ইণ্ডিয়া মৰ্চাৰ সহযোগী দলক নিৰ্বাচনত আসন প্ৰদান নকৰাৰ বাবে এই বিপৰ্যয় বুলি মুকলিকৈ কৈছে কেইবাটাও দলে। এনে সময়তে আজি লোকসভাৰ সাংসদ পদ হেৰুৱালে তৃণমূলৰ নেত্ৰী মহুৱা মৈত্ৰই। এই ঘটনাক্ৰমত দেশৰ বিৰোধী ৰাজনীতি ওলাইছে তোলপাৰ। ইণ্ডিয়া মৰ্চাৰ প্ৰতিটো বিৰোধী দলে নিঃস্বত্বভাৱে মহুৱাৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে। এনে ৰাজনৈতিক স্থিতিয়ে বিৰোধী ৰাজনীতিত পৰিৱৰ্তনৰ ইংগিতো বহন কৰিলে। ২৪ৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছৰ মনোমালিন্য পাহৰি পুনৰ বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ পথত এতিয়া দেখিবলৈ পোৱা গৈছে। মহুৱা মৈত্ৰৰ প্ৰসংগক লৈ বিৰোধী দলসমূহ পুনৰ ঐক্যবদ্ধ হোৱাৰ ইংগিত আজি পোৱা গ'ল সংসদ ভৱনৰ বাহিৰত। আজি মহুৱা মৈত্ৰৰ চৌপাশে দেখিবলৈ পোৱা গ'ল সোনিয়া গান্ধী, অধীৰ ৰঞ্জন চৌধুৰী, ফাৰুক আব্দুল্লাৰ দৰে জ্যেষ্ঠ বিৰোধী নেতৃবৰ্গ। মহুৱা মৈত্ৰৰ মোদী চৰকাৰ বিৰোধী বক্তব্যৰ পাছতে সোনিয়া গান্ধীৰ হাত চাপৰি বজাই সমৰ্থন আগবঢ়ালে তৃণমূলৰ নেত্ৰীগৰাকীক। এনে ঘটনাক্ৰমে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ পৰস্পৰ ওচৰ চপাৰ ইংগিত বহন কৰিলে। পশ্চিমবংগত দুয়োটা দলৰ মাজত আজিৰ তাৰিখত অহিনকুল সম্পৰ্ক। এতিয়া প্ৰসংগ মহুৱা মৈত্ৰৰ পাছত ৰাজ্যখনত দুয়োটা দলে ঐক্যবদ্ধভাৱে ২৪ৰ নিৰ্বাচন খেলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ পূৰ্বে অধীৰ ৰঞ্জন চৌধুৰীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিও গ্ৰহণ কৰিছিল মহুৱাৰ পক্ষ। এইদৰে মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজৰ প্ৰসংগত পুনৰ উজ্জীৱিত হৈ পৰিছে দেশৰ বিৰোধী ঐক্য। বিজেপিৰ বিৰুদ্ধে প্ৰতিখন ৰাজ্যতে ইণ্ডিয়াৰ সহযোগী দলসমূহে ২৪ত উপযুক্ত আসন বুজাবুজিৰে যুঁজ দিয়াৰ সম্ভাৱনা ক্ৰমশঃ বৃদ্ধি পাইছে। মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজৰ প্ৰসংগই পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ শক্তি বৃদ্ধি কৰাৰো সম্ভাৱনা বাঢ়িছে। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত পশ্চিমবংগত তৃণমূল কংগ্ৰেছে এই প্ৰসংগটোক আৱেগিকভাৱে উত্থাপন কৰিব। বিজেপিয়ে এগৰাকী মহিলা সাংসদ মহুৱাক অন্যায় কৰা বুলি জনতাৰ আগত দাঙি ধৰিব মমতা বেনাৰ্জীয়ে। এনে প্ৰচাৰেৰে মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ বিজেপি ভোট বেংকত খহনীয়া সৃষ্টি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ইফালে মহুৱা মৈত্ৰই নিজেও জনতাৰ মাজলৈ যোৱাৰ কথা উল্লেখ কৰিছে। মহুৱাই প্ৰতিনিধিত্ব কৰা কৃষ্ণনগৰ সমষ্টিবাসীয়ে পুনৰ তেওঁক বিপুল ভোটত জয়লাভ কৰা বুলি দৃঢ় কণ্ঠৰে মন্তব্য প্ৰকাশ কৰিলে তৃণমূলৰ নেত্ৰীগৰাকীয়ে। সম্পূৰ্ণ যুঁজাৰু মানসিকতাৰে এতিয়া বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে নেত্ৰীগৰাকী। আজি সংসদ ভৱনৰ বাহিৰত তৃণমূল নেত্ৰীগৰাকীয়ে উদ্দাক্ত কণ্ঠৰে কৈছে এয়া বিজেপি ধ্বংস হোৱাৰ প্ৰাথমিক ইংগিত।
ইয়াৰ পৰা অনুধাৱন কৰা গৈছে আগন্তুক সময়ত পশ্চিমবংগত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত হ'ব তুমুল নিৰ্বাচনী যুঁজখন আহক চাওঁ মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ কৰাৰ পাছত তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কি ক'ব খুজিছে मैंने ऑलरेडी बोल दिया ना दिस इज वेंडेटा पॉलिटिक्स ऑफ बीजेपी आई हैव ऑलरेडी मेंशन दे किल द डेमोक्रेसी दे डिच द पीपल विदिन हाफ एन आवर एवरी political party has been discussed 2-3 minutes and now they have taken a decision and you left 495 pages and you didn't allow even the victims to take her own stand for her self defense. This is unfortunate. This is really unfortunate. It cannot be acceptable. It is unacceptable. It is injustice. It is irreparable and Mohua will win the case, win the battle next. And see, the people will give the befitting reply to BJP. I believe so. কিয় পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ বক্তব্য যে মহুৱাৰ বিৰুদ্ধে অন্যায় কৰা হৈছে কিন্তু মহুৱাই এদিন ন্যায় লাভ কৰিব আৰু লগতে ক'ব খোজা হৈছে যে এয়া হৈছে বিজেপিৰ পতনৰ আগজাননী আহক চাওঁ এই সমগ্ৰ ঘটনা সম্পৰ্কত কি ক'ব খুজিছে শিৱসেনা উদ্ধৱ ঠাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে जो जिसने आरोप लगाया वो दुबई में बैठे हुए हैं उन्होंने स्टेटमेंट दे दिया उसके आधार पे आपने निर्णय ले लिया तो ये कहीं ना कहीं एक जो नेचुरल कोर्स ऑफ जस्टिस है उसके खिलाफ गया है उम्मीद करती हूँ कि अब आने वाले समय में जब तृणमूल कांग्रेस से वो चुनाव लड़ेंगी उनको भारी बहुमत से जीत कर आएंगी और अपना पूरा कार्यकाल जिस तरीके से उन्होंने निभाया है उसको निभाती रहेंगी সেয়া প্ৰিয়ংকা চতুৰ্বেদীৰ বক্তব্য এনেধৰণৰ ঘটনাৰাজিৰ বাবে বিজেপিয়ে এদিন পতনৰ মুখ দেখিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে আহক চাওঁ এইবাৰ কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী সুপ্ৰিয়া সেনে কি ক'ব খুজিছে लगता है सबसे बड़ा विरोधाभास इस बात का है कि एक व्यक्ति पर आपने कुछ आरोप लगाए लांछन लगाए हर व्यक्ति खड़ा होकर सदन में उस पर बोल रहा था पर उनको बोलने का और सफाई देने का मौका नहीं दिया गया मुझे लगता है कि ये न्यायोचित नहीं है सबसे पहले तो अकॉर्डिंग टू द प्रोसीजर ये गलत है पहली बात दूसरी बात कमेटी ने पहली लाइन में कहा कि ये गिल्टी है इनको निष्कासित कर दो और दूसरी लाइन में कह रही है कि इसकी और इंक्वायरी होनी चाहिए तो जो आपने पहले ही किसी को गिल्टी मान लिया तो उसकी इंक्वायरी की क्या बात करें तो ये बहुत सारे विरोधाभास है असल में भारतीय जनता पार्टी की मूल समस्या ये है कि वो सशक्त महिलाओं से घबराते हैं और अगर अडानी की कोई बात कर ले तो सदन में आपके लिए जगह नहीं है असलियत ये है कि अडानी और मोदी के रिश्तों पर जो सवाल उठाएगा उसके खिलाफ हर तरह की मनमानी कार्रवाई की जाएगी সেয়া কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া সেনৰ বক্তব্যত স্পষ্টকৈ প্ৰকাশ কৰিব খুজিছে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত যে মহুৱা মৈত্ৰৰ সাহসিকতাক বিজেপিয়ে কেতিয়াও সহ্য কৰিব নোৱাৰিলে আৰু বিশেষকৈ সদনৰ মজিয়াত যদি কোনোবাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৌতম আদানীৰ বুজাবুজি প্ৰকাশ কৰে তেতিয়াহ'লে তেনেধৰণৰ সাংসদৰ সদনৰ মজিয়াত স্থান লাভ নাই আৰু এই কথা ইতিমধ্যে বিভিন্ন প্ৰকাৰে আগবাঢ়াই লৈ গৈছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু মহুৱা মৈত্ৰ তাৰ শেহতীয়া অন্যতম নিদৰ্শন বুলি প্ৰকাশ কৰিব খুজিলে কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া সেনেতে আহক চাই সম্পৰ্কত বিজেপিৰ দুগৰাকী সাংসদে কি ক'ব খুজিছে सांसद रहने के बाद से फर्स्ट टाइम ये जो मैंने देखा कि सांसद ने देश के बाहर में किसी को पासवर्ड दे देना एक दिन में 4 जगह से लॉगिन करना ये जो देश का सुरक्षा का क्वेश्चन आ जाता है इसमें बहुत सारा पूरा सांसद के ऊपर भी छवि भी खराब हो जाती है সেয়া বিজেপিৰ সাংসদৰ বক্তব্য আপোনালোকে টেলিভিছনৰ পৰা শুনিবলৈ পালে আৰু এইদৰেই লোকসভাৰ মজিয়াৰ গৌতম আদানী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কক লৈ সজোৰে বিভিন্ন সময়ত পাত পাতি অহা মহুৱা মৈত্ৰৰ অৱশেষত খাৰজ হ'ল সাংসদ পদ সদনৰ মজিয়াৰ নীতি নিয়ম ভংগ কৰাৰ অভিযোগতেই এগৰাকী বলিষ্ঠ কণ্ঠৰ অধিকাৰী সুপ্ৰিয়া মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ কৰা হ'ল আজি সদনৰ অধ্যক্ষৰ জৰিয়তে আৰু পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পোৱা গৈছে মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতেই সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে